নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আকাশখনত কোটি কোটি নক্ষত্ৰ জ্বলি আছে। প্ৰতিটো নক্ষত্ৰই পোহৰ দিয়ে, কিন্তু প্ৰতিটো নক্ষত্ৰই হৃদয়ত পোহৰ নিদিয়ে। মহাবিশ্বই কেতিয়াবা কেতিয়াবা এনে এজন মানুহক পৃথিৱীলৈ পঠাই দিয়ে, যিয়ে মাত্ৰ এজন গায়ক নহয়, বৰঞ্চ এজন অনুভৱ, এজন ভাইব্ৰেশ্যন, এজন মহাজাগতিক শক্তি। অসমবাসী তথা সমগ্ৰ পৃথিৱীৰ বাবে সেই শক্তি আছিল জুবিন গাৰ্গ। তেওঁ জন্ম হৈছিল বৃশ্চিক ৰাশিত। এইটো পশ্চিমী জ্যোতিষত স্কৰ্পিঅ' জডিয়াক চাইন্সত পৰে। বৃশ্চিক ৰাশি মানুহে সাধাৰণ জীৱন নাপায়। তেওঁলোকে গভীৰতা, প্ৰেম, বেদনা আৰু পুনৰ জন্মৰ ৰহস্য কঢ়িয়াই আনে। তেওঁ জন্মচক্ৰত তিনিটা গ্ৰহত একেলগে মিলি আছিল: মংগল গ্ৰহ, শুক্ৰ গ্ৰহ আৰু প্লুটো গ্ৰহ। মংগল গ্ৰহৰ হ'ল শক্তি আৰু জুই, শুক্ৰ গ্ৰহ হ'ল গীত আৰু প্ৰেম, প্লুটো গ্ৰহ হ'ল মৃত্যু, পুনৰ জন্ম আৰু অমৰত্ব। এনেকুৱা গ্ৰহ মিলন খুব কম পৰিমাণে জন্মচক্ৰত দেখা যায়। সেইবাবে জুবিন গাৰ্গক মহাবিশ্বই নিজৰ হাতেৰে গঢ়ি তুলিছিল সুৰ সৈনিক হিচাপে। সৰু কালৰে পৰা জুবিন ভিন্ন ধৰণৰ আছিল। তেওঁ চাৱনি, তেওঁ আচৰণ, তেওঁ কথা বাৰ্তা এনে আছিল যেন এজন সাধাৰণ ল'ৰা নহয়। শুক্ৰ গ্ৰহই তেওঁ কণ্ঠত সুৰৰ মাধুৰ্য প্ৰদান কৰিছিল। মংগল গ্ৰহই তেওঁ মনত বিদ্যুতৰ জুই জ্বলাইছিল। প্লুটো গ্ৰহই তেওঁ চকুত গভীৰ ৰহস্য দিছিল। জ্যোতিষ শাস্ত্ৰত উল্লেখ কৰা অনুসৰি বৃশ্চিক ৰাশি জাতক জাতিকা অন্তৰত এখন ভিন্ন জগত থাকে। তেওঁ গীত আৰু সুৰ সেই জগতৰ কথা প্ৰকাশ কৰিছিল। জুবিন গাৰ্গৰ গীত সাধাৰণ গীত নহয়। তেওঁ গীতত মংগল গ্ৰহ, শুক্ৰ গ্ৰহ, প্লুটো গ্ৰহ এই তিনিটা গ্ৰহ শক্তি মিলিত হৈছে। মংগলে দিছিল অগ্নি, তেওঁ গীতত শক্তি, জোৰ, বিদ্যুতৰ আগ্ৰহ আছিল। শুক্ৰ গ্ৰহই দিছিল সুৰ, তেওঁ গীতত প্ৰেম, মধুৰতা, মায়া আছিল। প্লুটো গ্ৰহই দিছিল গভীৰতা, তেওঁ গীতত বেদনা, মৃত্যু আৰু পুনৰ জন্ম ৰহস্য আছিল। এই তিনিটা গ্ৰহ একেলগে মিলিত হৈ গীতবোৰত এনেকুৱা ভাইব্ৰেশ্যন সৃষ্টি কৰিছিল, যিয়ে দৰ্শকক হাঁহি, কান্দোন, উন্মাদনা সকলোবোৰ একেলগে অনুভৱ কৰাইছিল। জুবিন গাৰ্গ মঞ্চত উঠিলে বতাহ সলনি হৈ পৰিছিল, পৰিৱেশটোৱে সলনি হৈ গৈছিল। হাতত মাইক্ৰফোন, চকুত উজ্জ্বলতা, তেওঁ ইউনিভাৰ্চৰ শক্তিক মুক্তি দিছিল। মংগলে তেওঁ কণ্ঠত অগ্নি ভৰাইছিল, শুক্ৰ গ্ৰহই তেওঁ অগ্নিক সুৰ, মায়া যোগ বঢ়াইছিল। প্লুটো গ্ৰহই মঞ্চত এনেকুৱা ৰহস্য আনি দিলে, যাৰ ফলত সকলো দৰ্শক সুৰৰ ভাইব্ৰেশ্যনত হেৰাই গৈছিল। তেওঁ মাত্ৰ গায়ক নহয়, তেওঁ আছিল মহাবিশ্বৰ দূত। প্ৰিয় দৰ্শক, আপোনাৰ মনত আছেনে জুবিন গাৰ্গৰ গীত শুনি কিমানবাৰ আপোনাৰ দুচকু পানীৰে ভৰি পৰিছিল? তেওঁ গীতত কেতিয়াবা হাঁহি আছিল আৰু কেতিয়াবা বুকু ফাহি যোৱা কান্দোন আছিল। জ্যোতিষ শাস্ত্ৰই কয়, বৃশ্চিক ৰাশিৰ মানুহে প্ৰেম আৰু মৃত্যুক একেলগে স্পৰ্শ কৰে। সেইকাৰণে তেওঁ গীতত একেলগে আনন্দ আৰু বেদনা সংমিশ্ৰণ আছে। এজন প্ৰেমিকে আৰু এজন হতাশ মানুহে, এজন আনন্দিত মানুহ, এই সকলোবোৰ নিজৰ প্ৰতি ছবি তেওঁ গীতত বিচাৰি পাইছিল। 19 ছেপ্টেম্বৰৰ দিনটোত মহাবিশ্বই তেওঁৰ শৰীৰটোক পৃথক কৰিলে। অসমবাসী বুকু ফাহি গ'ল, অশ্বৰ নদীত বৈ গ'ল। কিন্তু আপুনি নাভাবিব, বৃশ্চিক ৰাশিৰ মৃত্যু মানে শেষ নহয়। ইয়াৰ অৰ্থ হ'ল পুনৰ জন্ম, অৰ্থাৎ জুবিন গাৰ্গৰ পুনৰ জন্ম হ'ব। জুবিন গাৰ্গৰ শৰীৰ হয়তো নাই, কিন্তু তেওঁ ভাইব্ৰেশ্যন, তেওঁ সুৰ, তেওঁ মহাজাগতিক শক্তি আজিও আকাশৰ পৰা প্ৰতিধ্বনি হৈ আছে। তেওঁ এটা তৰা হৈ জিলিকি আছে। নিশা আকাশলৈ চাওক, নক্ষত্ৰবোৰৰ মাজত এটা উজ্জ্বল তৰা জিলিকি আছে। সেইটো তৰা আমাৰ মৰমৰ জুবিন গাৰ্গ। তেওঁ অমৰ, তেওঁ চিৰজীৱী। তেওঁ গীতৰ ভাইব্ৰেশ্যনত মানুহৰ দেহ শেষ হয়, কিন্তু আত্মা কেতিয়াও শেষ নহয়। গীতাত উল্লেখ আছে যে আত্মা অমৰ, আত্মা কেতিয়াও নষ্ট নহয়। কোনো আত্মাই যেতিয়া নিজৰ কৰ্ম পূৰ্ণ কৰিব নোৱাৰে, সেই আত্মা পুনৰ জন্ম হৈ অহাটো নিশ্চিত।
আজিৰ দিনত তেওঁ আমাৰ পৰা শাৰীৰিকভাৱে আঁতৰি গ'লেও তেওঁ আত্মা পুনৰ আহিব, পুনৰ জন্ম হ'ব। জুবিন গাৰ্গৰ জ্যোতিষশাস্ত্ৰ অনুসৰি শুক্ৰ গ্ৰহ আৰু প্লুটো গ্ৰহ একেলগে থকা মানে পূৰ্ব জন্ম অসম্পূৰ্ণ হৈ থকা প্ৰেম আৰু সংগীতৰ যাত্ৰা পুনৰ জন্ম লৈ পূৰ্ণ কৰিবলগীয়া হ'ব। সেইবাবে বিশ্বাস কৰক জুবিন গাৰ্গৰ আত্মা পুনৰ জন্ম লৈ আহিব। সম্ভৱত তেওঁ আকৌ আমাৰ মাজত শিল্পী ৰূপতেই আহিব। নতুন গীত, নতুন আশা, নতুন ভাইব্ৰেশ্যন লৈ জন্ম ল'ব। তেওঁ যেতিয়া পুনৰ জন্ম লৈ আহিব, তেওঁ সু চিৰকালৰ বাবে অসমবাসীৰ হৃদয়ত বাজি থাকিব। তেওঁ আমাৰ মাজত গীতৰ ভিতৰতেই, তেওঁ আমাৰ মাজত প্ৰেমৰ ভিতৰতেই, আমাৰ অশ্ৰুৰ ভিতৰতেই সদায় জীয়াই থাকিব। মানুহৰ জীৱন হৈছে ক্ষণস্থায়ী, কিন্তু কিছু সংখ্যক মানুহ থাকে যিয়ে মৃত্যুৰ পিছতো অমৰ হৈ থাকে। অসমবাসীৰ বুকুত এটা নক্ষত্ৰ, এটা ভাইব্ৰেশ্যন, এটা কস্মিক শক্তি আছিল আমাৰ সকলোৰে মৰমত জুবিন গাৰ্গ। ধন্যবাদ আমাক প্ৰেমৰ ভাষা শিকোৱাৰ বাবে। ধন্যবাদ আমাক গীতৰ মাজত আত্মা বিচাৰিবলৈ সহায় কৰাৰ বাবে। ধন্যবাদ প্ৰজন্মলৈ অসমীয়া সুৰক চিৰজীৱী কৰি থোৱাৰ বাবে। প্ৰিয় দৰ্শক, যদি আপোনাৰো হৃদয়ত জুবিন গাৰ্গৰ প্ৰতি অশেষ ভালপোৱা আছে, তেনেহ'লে কমেণ্টত লিখিব থেংক ইউ জুবিন দা, যাতে প্ৰতিটো নক্ষত্ৰই জানে অসমবাসীৰ হৃদয়ত এই সুৰৰ যাত্ৰা কেতিয়াও শেষ নহ'ব। ধন্যবাদ।